হয় আজি মহাসপ্তমী ষষ্ঠীত বেদীক দেৱীক প্ৰতিষ্ঠা কৰাৰ পিছত আজি সপ্তমী পূজা আৰম্ভ হৈছে দেৱী দুৰ্গাৰ মন্ত্ৰোচ্চাৰণ হৈছে ঢাকৰ শব্দত মুখৰিত হৈছে পূজা মণ্ডপ সমগ্ৰ ৰাজ্যজুৰি দুৰ্গা পূজাৰ ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ যাম আমি বহু সংখ্যক পূজা মণ্ডপত আমাৰ সাংবাদিকসকল উপস্থিত থাকিব আমি আপোনালোকক লৈ যাম বঙাইগাঁৱলৈ আমি লৈ যাম গুৱাহাটীৰ বিভিন্ন প্ৰান্তলৈ আপোনালোকক লৈ যাম তিনিচুকীয়ালৈ ডিগবৈলৈ বিভিন্ন প্ৰান্তত আমাৰ সাংবাদিকসকল আছে তেওঁলোকে পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিব প্ৰতিখন পূজা মণ্ডপে চেষ্টা কৰিছে যে আমাৰ পূজা মণ্ডপখন যাতে আকৰ্ষণীয় হয় কিছু পৰিমাণে ব্যতিক্ৰম হয় সকলোৱে চেষ্টা অব্যাহত ৰাখিছে সেই দৃশ্যসমূহ আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম ভিন্ন প্ৰান্তৰ পৰা আমি যিহেতু দেখুৱাই আহিছোঁ আপোনালোকেও নিশ্চয়কৈ প্ৰত্যক্ষ কৰিব পাৰিব আপোনাৰ ঘৰৰ কাষৰ পূজাখনো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিছু আঁতৰত আপুনি যাব পৰা নাই জামৰ বাবে যাব পৰা নাই বিভিন্ন কাৰণত যাব পৰা নাই সেই পূজা মণ্ডপখনো আমি নিউজ 18 দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰি থাকিম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে আটক ধুনীয়া মণ্ডপ আৰু চমক সৃষ্টিকাৰী মণ্ডপসমূহ চৌদিশে নানা ৰঙী আলোকসজ্জাৰ সমাহাৰ আৰু কিছু সময় অপেক্ষা তাৰ পাছত এতিয়া আমি দেখিবলৈ পাম আলোকসজ্জা চাৰিওফালে লাইট টুনি লাইটৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ৰং বিৰঙী লাইট আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম খাদ্য সম্ভাৰেৰে ভৰি পৰিব নিউজ 18 মজিয়া আমি আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম প্ৰথমতে আমি বঙাইগাঁৱৰ পৰা আৰম্ভ কৰিম এইবাৰৰ এই পোনপটীয়া সম্প্ৰচাৰ বঙাইগাঁৱলৈ গৈ কৰিম অপানন্দ শৰ্মা আপোনাৰ সৈতে সংযুক্ত হৈছোঁ কি আছে দেখুৱাওক জিলাপিৰ পৰা আৰম্ভ কৰি আলোকসজ্জাৰ পৰা আৰম্ভ কৰি বেলুন আদি ইত্যাদি প্ৰথম কথা আপোনাক মহাসপ্তমীৰ শুভেচ্ছা জনাইছোঁ বিৰাটেই ভাল লাগিছে আপোনাক দেখিবলৈ তাৰ পাছত অন্যান্য পৰিৱেশো চাব বিচাৰিম আপোনাৰ জৰিয়তে হয় কৃপাঞ্জল শুভেচ্ছা আপোনালৈও থাকিল আৰু মই এতিয়া উপস্থিত আছোঁ নিউ বঙাইগাঁৱৰ চুঙাপতাৰ আদি দুৰ্গোৎসৱ সমিতি আৰু এইবাৰ সমিতিখনে খুব সুন্দৰকৈ তেওঁলোকে মণ্ডপ নিৰ্মাণ কৰিছে আৰু মই মণ্ডপ প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ আৰু তেওঁলোকে এই আটক ধুনীয়া মণ্ডপ নিৰ্মাণ কৰিছে আৰু এই মণ্ডপ এইবাৰ কিন্তু অন্যতম এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব বুলি আমি আশা কৰিছোঁ আৰু একেলগে উদ্যোক্তাসকলেও তেওঁলোকে আশা কৰিছে যে সাধাৰণ ভক্তপ্ৰাণ ৰাইজে আচলতে এই মণ্ডপ চাই সঁচাকৈয়ে আচলতে আনন্দিত হ'ব আৰু ইতিমধ্যে কালিৰ দিনটোতো যথেষ্ট সংখ্যক লোক ইয়াতে সমবেত হৈছে আৰু আজিৰ দিনটোতো যদি চাই কিছু সংখ্যক লোক ইয়াতে আহিছে আৰু সন্ধিয়া যে আলোকসজ্জা হ'ব আৰু আলোকসজ্জাৰ যেতিয়া হ'ব তেতিয়া যথেষ্টখিনি লোক ইয়ালৈ আহিব বুলি উদ্যোক্তাসকলে আশা কৰি আছে কি ক'ব আপোনালোকৰ যি মণ্ডপ নিৰ্মাণ কৰিছে এই মণ্ডপৰ আচলতে মূল থিমটো কি থিমটো আমি দুর্গা পূজা আমি সবার প্রথমে আমি নিউজ 18কে আমি ধন্যবাদ জানাই যে ওনারা যে এত কষ্ট করে আমাদের এখানে এসে আমাদেরকে টাইম দেওয়ার জন্য তারপরে আমাদের এই মণ্ডপের যেটা থিম সেই থিমটা হলো আমাদের যে নারীর যে শক্তি ওর যে রূপ ওর যেটা অস্ত্র সেটা আমরা এখানে মানে পুরা পরিষ্কার দেখানো হয়েছে যে একটা দুর্গার রূপ ওর হাতের অস্ত্র কি হয় ওর কত শক্তি হয় সেই শক্তি নারী রূপ যেটা শক্তি সেই শক্তিটাকে এই থিমটাকে তৈরি করা হয়েছে বাইদেউ আছে মই এওঁলোকৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকে কি ধৰণৰ কাৰ্যসূচী লৈছে দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি আমি পোনপ্ৰথমে মই নিউজ 18 ভাইটিসকলক ধন্যবাদ বহুত ধন্যবাদ এইকাৰণে জনাইছোঁ যে ইমান মানে কামৰ ভিতৰতে যে আমাক টাইম দিছে এইটোৰ কাৰণে আৰু লগতে আমাৰ যে পূজা কমিটি ভাইটিবিলাক আছে তেওঁলোককো ধন্যবাদ জনাইছোঁ তেওঁলোকৰ ইমান মানে নাৰীৰ প্ৰতি ইমান শ্ৰদ্ধা এই শ্ৰদ্ধা ৰাখি যে নাৰীৰ শক্তি যিটো ৰূপ বৰ্ণনা কৰিছে নাৰী মানে দুৰ্গা পূজা মাতৃ পূজা হৈ আছে তাতে যে নাৰীৰ যে এটা শক্তি কিমান মানে আছে অস্ত্ৰ মানে কিমানখিনি নাৰী কৰিব পাৰে 10টা হাতত 10টা ৰূপত সেইখিনি ৰূপ বৰ্ণনা কৰিছে এইটোৰ ওপৰত আমি দুৰ্গা পূজাৰ ওপৰত আমি ভিত্তি কৰি প্ৰগ্ৰাম কৰিছোঁ যে আমি গাঁৱৰ যিখিনি দুখীয়া আছে সেইটো তেওঁলোকক বস্ত্ৰ বিতৰণ কৰিছোঁ কালিও কৰিছোঁ আজিও কৰিছোঁ কিছুমান দিবলগীয়া আছে দিয়া হোৱা নাই আৰু ৰাতিপুৱা আমাৰ গান্ধী বাৰ্থডে এইটোৰ কাৰণে সন্মতি ৰাখি বয়সীয়া যিটো মানুহ আছে আমাৰ গাঁৱৰ সেইখিনিক লৈ আৰু অলপ ফুৰিলোঁ আমাৰ ভাইটিবিলাক লগতে ফুৰিছে আৰু এতিয়া মই নিজে মোৰ মানে বাইদেউবিলাক আছে বাইদেউ দাদা আছে এইবিলাকক লৈ পূজা বঙাইগাঁও আৰু ডাংতলৰ পূজা ঘূৰাবলৈ ইমান মণ্ডপটোৰ কথা শুনিছোঁ উপানন্দ মণ্ডপটো চাবলৈ মন গৈছে মুহূৰ্তত বিৰাট শুনিছোঁ তেওঁলোকেও কৈ আছে মণ্ডপটোৰ কথা ভিতৰ ভাগতো গৈ যদি পৰিৱেশ দেখুৱাব পৰা যায় বা বাহিৰৰ পৰাই হওক মণ্ডপটো চাবলৈ বৰ ইচ্ছা গৈছে ৰংটোও দেখিবলৈ বৰ ভাল লাগিছে আকৰ্ষণীয় উপানন্দ যদি দেখুৱাবলৈ সক্ষম হয় নৱমীৰ দিন এইটো সম্ভৱতঃ নৱমীৰ দিন ৰখা হ'ব লগতে সন্ধিয়া আমাৰ গানৰ এটা প্ৰগ্ৰাম হ'ব বুলি মানে ভাবিছোঁ হ'ব লাগে এইটো মানে
মই সেই মণ্ডপৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ আৰু আকৰ্ষণীয় মণ্ডপ আৰু নিশাৰ ভাগত আলোকসজ্জা থাকিব আৰু এইখিনি হয়তো এতিয়া পোহৰ থকাৰ কাৰণে আচলতে জিলিকি উঠা নাই হয়তো সন্ধিয়া নামি অহাৰ লগে লগে এইখিনি অতি আকৰ্ষণীয় হ'ব আৰু সেই মণ্ডপ মই দেখুৱাইছোঁ এক আটক ধুনীয়া মণ্ডপ আৰু আচলতে নাৰী দেৱী যি নাৰীৰ শক্তি সেই ইয়াতে প্ৰতিফলিত হৈছে সেই কথা ইয়াতে প্ৰতিফলিত হৈছে আৰু তেওঁৰ হাতত থকা সেই বিভিন্ন অস্ত্ৰসমূহ ইয়াতে দেখুওৱা হৈছে গতিকে অতি আকৰ্ষণীয় এক মণ্ডপ চুঙাপতা আদি দুৰ্গোৎসৱ সমিতিয়ে তেওঁলোকৰ এইবাৰ এই থিম ৰাখিছে দুৰ্গতিনাশিনী দেৱী দুৰ্গাক তেওঁলোকে ইয়াতে প্ৰতিফলিত কৰিছে আৰু মণ্ডপ সুন্দৰকৈ নিৰ্মাণ কৰিছে আৰু ইতিমধ্যে সপ্তমীৰ যি পূজা আছে ইতিমধ্যে পূজা অৰ্চনা সমাপ্ত হৈছে গতিকে সেই মই দেৱী দেখুৱাব বিচাৰিছোঁ বেদীত অধিষ্ঠিত হৈ থকা সেই দেৱীৰ এই ছবি মই দেখুৱাইছোঁ আপোনালোকে দেখিবলৈ পাইছে গতিকে এই মুহূৰ্তত কিন্তু বঙাইগাঁৱৰ যিসমূহ পূজা আছে পূজাত কিন্তু ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে আৰু বিশেষকৈ কেইবাখনো আকৰ্ষণীয় পূজা মণ্ডপ আছে যিসমূহ আমি পৰৱৰ্তী সময়ত আপোনালোকক দেখুৱাবলৈ সক্ষম হ'ম আৰু এই মুহূৰ্তত সন্ধিয়া নামি অহাৰ লগে লগে কিন্তু লোকসকল ওলাই অহা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে ইখনৰ পিছত সিখন মণ্ডপলৈ ঢাপলি মেলিছে আৰু কিছু সময় পিছতে মণ্ডপসমূহ কিন্তু আলোকসজ্জাৰ মাজেৰে অতিকৈ সুন্দৰ হ'ব বিশেষকৈ অযোধ্যাৰ আৰ্হিত ৰাম মন্দিৰৰ মণ্ডপ আছে ইয়াৰ উপৰি অক্ষৰধামৰ মণ্ডপ আছে গতিকে বিভিন্ন মণ্ডপে ইতিমধ্যে একদমে দেখুৱাব লাগিব উপানন্দ বঙাইগাঁৱৰ প্ৰায় কেইখন মণ্ডপে আপোনাৰ জৰিয়তে আমি চাবলৈ একদমে হেঁপাহ ৰাখিম আৰু ইয়াৰ পৰাই আমি দেৱী মাক সেৱা জনাইছোঁ আপোনাক বিদায় দিব লাগিব এই মুহূৰ্তত আকৌ সংযুক্ত হ'বলৈ চেষ্টা কৰিম উপানন্দ আৰু এইবাৰ আমি যদি পোনপটীয়াকৈ ডিব্ৰুগড়লৈ গুচি যাব পাৰোঁ ঋষেশ্বৰ আমাৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিছে আৰু ঋষেশ্বৰ সংযুক্ত হৈছে ঋষেশ্বৰ আপুনি ক'ত উপস্থিত আছে মণ্ডপ আপোনাৰ জৰিয়তে চাবলৈ চেষ্টা কৰিম পৰিৱেশ দেখুৱাওক হয় মই বৰ্তমান উপস্থিত আছো ডিব্ৰুগড় গংগাপাৰাত মাষ্টাৰপাৰা ডিব্ৰুগড় মাষ্টাৰপাৰা আৰু ডিব্ৰুগড় মাষ্টাৰপাৰাত এক আটক ধুনীয়া এখন পূজা মণ্ডপে চমক সৃষ্টি কৰিছে বিশেষকৈ এতিয়া যি ক্ৰিকেট জ্বৰত আক্ৰান্ত হৈছে ৰাজ্যবাসী আৰু দেশবাসী আৰু ক্ৰিকেটৰ থিম লৈ অৰ্থাৎ IPLৰ থিম লৈ এনেধৰণে মণ্ডপ নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে আৰু বেটছমেন অথবা বলাৰ অথবা ক্ৰিকেট যি ক্ৰীড়াত এই ক্ৰীড়াত ব্যৱহৃত যিবোৰ সা সামগ্ৰী ইয়াত সুন্দৰভাৱে সজোৱা পৰিলক্ষিত হৈছে আৰু কোৱাৰ প্ৰয়োজন যে ডিব্ৰুগড় চহৰৰ প্ৰায় 100খন পূজা মণ্ডপৰ ভিতৰত এই যি মাষ্টাৰপাৰা এই পূজা মণ্ডপেও এক চমক সৃষ্টি কৰিছে অন্যতম এক আকৰ্ষণীয় ৰূপ যিহেতু এইবাৰ ব্যতিক্ৰমী ৰূপত সজোৱা হৈছে এই যি পূজা মণ্ডপ আৰু পুৱাৰে পৰা মণ্ডপসমূহত ভক্তসকলৰ ভিৰ পৰিলক্ষিত হৈছে কিন্তু এই সময়ত এই পূজা মণ্ডপত ভক্তৰ ভিৰ কিছু হেৰেঙা হয়তো কিছু সময়ৰ পিছতেই পুনৰ ভিৰ হ'ব আৰু যিহেতু আজি ক্ৰিকেট খেল অনুষ্ঠিত হ'ব ইয়াৰ বাবে হয়তো ক্ৰিকেট খেল উপভোগ কৰিবলৈ হয়তো ঘৰত বা টিভিৰ আগত থাকিব পাৰে কিন্তু এই মুহূৰ্তত আমি উদ্যোক্তা সমিতিৰ সৈতে কথা পাতিম আৰু হাই ভল্টেজ খেল আছে গুৱাহাটীত কিছু সময়ৰ পাছতে হ'ব বিপুল বৰ্মনে সমান্তৰালভাৱে আমাক দেখুৱাই আহিছে নিউজ 18 দৰ্শকক দেখুৱাইছে বৰ্ষাপাৰাত উত্থপ পৰিৱেশ আৰু সমান্তৰালকৈ এই দৃশ্য দেখিবলৈ পোৱা গৈছে বিৰাট এটা ভাল লগা পৰিৱেশ আমি কমিটিৰ পৰা জানিব বিচাৰিম তেওঁলোকে কিহৰ বাবে ভাবিলে আজি খেলখন আছে বুলিয়ে তেওঁলোকে এনেধৰণে ভাবিলে নে আগৰ পৰাই তেওঁলোকে ভাবিছিল যে এইবাৰ আমি ক্ৰিকেটৰ থিম ল'ম এনে বহু কথা এতিয়া মনত উদ্ৰেক হৈছে আমি ৰ'ব পৰা নাই ঋষেশ্বৰ আপোনাৰ জৰিয়তে চাব বিচাৰিম আৰু কমিটিৰ পৰা জানিব বিচাৰিম তেওঁলোকে কি ভাবি এইবাৰৰ মণ্ডপটোৰ এই প্ৰতীকি লৈছে হয় নিশ্চয়কৈ মই কমিটিৰ সৈতে কথা পাতিম এইবাৰ কি উদ্দেশ্যে আপোনালোকে এনেধৰণে পদক্ষেপ ল'লে আৰু পূৰ্বৰ পৰা এনেকুৱা আঁচনি আছিল নেকি বা আপোনালোকে এনেকৈ ভাবিছিল নেকি বা নে ক্ৰিকেটৰ বাবেই আজি হ'বলগীয়া ক্ৰিকেটৰ বাবে মানে আজিও যেনেকৈ আজি গুৱাহাটীত খেল আছে আজি গুৱাহাটীতৰ খেল আছে তো এইকাৰণে ভাবিছোঁ বুলি মানে ক্ৰিকেটৰ ওপৰত থিম কৰিলে বস্তুটো ভাল হ'ব তো সেইকাৰণে আমি চব ক্ৰিকেটৰ মানে যিমান বস্তু আছে ক্ৰিকেটৰ ওপৰত চব এইবোৰ দি কৰিছোঁ আমি পেনেলটো এইটো আমাৰ 65 ইয়াৰ্ছ হৈ গ'ল আমাৰ পূজাত 65 ইয়াৰ্ছ হৈ গ'ল মইতো কেৱল বিচাৰিম যে আমি নতুন থিম লৈ ওলাই আছোঁ যিটো আমাৰ ডিব্ৰুগড় আমাৰ ইণ্ডিয়াৰ IPL থিম যিটো আহে প্ৰথম ক'ব গ'লে ক্ৰিকেটৰ ওপৰত খালি IPL বুলি নহয় আমাৰ এই IPLৰ পৰাই আমাৰ চব নতুন জেনেৰেশ্যন নিউ জেনেৰেশ্যনবিলাক থিমবিলাক আহি থাকে য়ংষ্টাৰবিলাক আহি থাকে নতুন প্লেয়াৰ যেনেকৈ আজি খেলটোৰ কথা কৈ আছোঁ ইণ্ডিয়া চাউথ আফ্ৰিকাৰ যিটো হাই ভল্টেজ মেচৰ হৈ আছে দৰ্শাপাৰালৈ আমাৰ ভাবি আছে যে ইণ্ডিয়া যাতে জয়ী হওক আজি
আৰু ভালকৈ খেলক আমি এইটোৰ ওপৰত বেছ কৰি টিমটো বনাই আছোঁ যাতে নতুন নতুন য়ংষ্টাৰবিলাকে চবৰ ইণ্ডিয়ান প্লেয়াৰবিলাকক খেলাই আছে নতুন ইণ্ডিয়াৰ টিমৰবিলাকৰ ওপৰত সেইটো আমি বিচাৰোঁ যে আৰু দৰ্শক আহক চাই থাকক আৰু আপুনি ভাল দিয়ক আমাৰ আশীৰ্বাদ কৰক এইটোৱে আমি ঋষেশ্বৰ আপোনাক বিদায় দিব লাগিব বিদায় দিয়াৰ পূৰ্বে অকণমান সময়ৰ কাৰণে সেই টিমখিনি যদি আকৌ এবাৰ চাব পাৰোঁ বিৰাট সময়ৰ সৈতে বিৰাট খাপ খোৱা এটা টিম তেওঁলোকে লৈছে গতিকে আকৌ এবাৰ আপোনাৰ জৰিয়তে সেই টিমখিনি চাব বিচাৰোঁ কেনেকৈ তেওঁলোকে গঢ়ি তুলিবলৈ চেষ্টা কৰিছে প্ৰত্যেক ৰূপটো তাৰপিছতে আপোনাক বিদায় দিব লাগিব কাৰণ অন্যান্য খবৰৰ মাজলৈ যাব লাগিব অকণমান সময়ৰ কাৰণে যদি দেখুৱাব পাৰে সেই টিমখিনি যি জাৰ্চি আৰু এনেধৰণে যি ক্ৰিকেট প্লেয়াৰসকলে ব্যৱহাৰ কৰা যি জাৰ্চিসমূহ অথবা যিবোৰ সামগ্ৰী ইয়াত সুন্দৰভাৱে সজোৱা হৈছে আৰু ক্ৰিকেট বেটছমেনে যি ব্যৱহাৰ কৰা পেড আৰু বেট এইবোৰ এনেধৰণে ইয়াত সুন্দৰভাৱে সজোৱা হৈছে আৰু ক্ৰিকেট খেলত যি ব্যৱহাৰ কৰা যি ষ্টাম্প এনেধৰণে ইয়াত সুন্দৰভাৱে সজোৱা হৈছে আৰু মণ্ডপৰ চাৰিওফালে বল যি ক্ৰিকেট বল ইয়াত দিয়া হৈছে আৰু এনেধৰণে সুন্দৰভাৱে সজোৱা হৈছে এই পূজা মণ্ডপ যিহেতু আজি ক্ৰিকেটৰ জ্বৰত আক্ৰান্ত হৈছে দেশবাসী আৰু ইয়াৰ লগতে আজি এই পূজা মণ্ডপৰ প্ৰাসংগিকতা আহি পৰিছে আৰু এই মণ্ডপৰ চাৰিওফালে এনেধৰণৰ এক সুন্দৰ পৰিৱেশ আৰু ইয়াত ধনীৰ সঁচাকৈ সময় উপযোগী এটা দৃশ্য দেখুৱাইছে আপুনি ধন্যবাদ জনাইছোঁ আপোনাক ঋষেশ্বৰ বৰুৱা আপোনাৰ পৰা আৰু সেই পৰিৱেশ আমি পৰৱৰ্তী সময়ত চাই থাকিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাব লাগিব আৰু সেয়া পূজাৰ প্ৰস্তুতি আমি দেখুৱাই থাকিবলৈ চেষ্টা কৰিম বিভিন্ন প্ৰান্তৰ পৰা যিহেতু আনফালে আজি ভাৰত আৰু সাউথ আফ্ৰিকা দক্ষিণ আফ্ৰিকাৰ মাজত এখন সুন্দৰ খেল অনুষ্ঠিত হ'ব কিছু সময়ৰ পাছতে আৰু ইয়াৰ ফলে দেখিবলৈ পোৱা গৈছে মৰাণত যাতে ভাৰতীয় দলটো জয়ী হয় তাৰ বাবে এক আটকধুনীয়া পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছে যি এটা অতিকৈ সুন্দৰ এক পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ তাৰপিছতে আমি খেলৰ মাজলৈ যাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত কাৰণ আকৌ খেলৰ মাজলৈ যাবলৈ মন গৈছে আমি যাবলৈ চেষ্টা কৰিম